নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টিকেলছম জি9 চেনেললৈ। আপোনালোকৰ নিজৰ জিলাতে বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ SBI বেংকৰ ফালৰ পৰা মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ ইঞ্চুৰেঞ্চ এডভাইজাৰ পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ যোগ্যতা হ'ব লাগিব 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ বয়স 18 পৰা 40 বছৰ হৈছে তেনেহ'লে আপুনি ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক জনাই দিম। ভিডিঅ'টো স্কিপ নকৰি আপুনি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলত হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। বলক আমি ভিডিঅ'খনলৈ আগবাঢ়োঁ। তো ফ্ৰেণ্ডসকল, আবেদন কৰাৰ কাৰণে প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি প্ৰথমে আমি ডিটেইলছসমূহ চাই ল'ম। ইয়াত দেখুৱাইছে SBI নিউ লাইফ ৰিকুৱাৰমেণ্ট 2025 কাৰণে পদসমূহ মুকলি কৰা হৈছে। SBI আপোনাৰ যিটো লাইফ হয় ইয়াতে অৰ্গেনাইজেশ্যন নাম দেখা হৈছে SBI লাইফ, পোষ্ট নেম হৈছে ইঞ্চুৰেঞ্চ এডভাইজাৰ। লগতে আপোনাৰ টোটেল ভেকেঞ্চি ইয়াতে মাল্টিপুল অৰ্থাৎ বহুতকেইটা পদ ইয়াতে মুকলি কৰা হৈছে। লগতে আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ অনলাইন যোগে আবেদন কৰিব লাগিব এপ্লাই মোড। তো চিলেকশ্যন প্ৰচেছ যিটো হ'ব আপোনালোকক কোনো ধৰণৰ এক্সাম দিব নালাগে, জাষ্ট আপোনালোকে এটা সৰু এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত আপোনালোকে পাছ কৰিলে চাকৰিসমূহ লাভ কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব। SBI লাইফ নিউ ৰিকুৱাৰমেণ্ট এজ লিমিটটো হ'ব আপোনালোকৰ মিনিমাম এজ হ'ব লাগিব 18 বছৰ, মেক্সিমাম 55 বছৰ আপোনালোকে হ'ব লাগিব। ইয়াতকৈ বেছি হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব নোৱাৰিব। এতিয়া যদি আপোনালোকে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন চাই ইয়াত দেখা পাইছে SSC পাছ হাই স্কুল অৰ্থাৎ 10 পাছ কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট দেখা পাইছে আপোনালোকে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন অলৰেডি ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ যিটো লাষ্ট ডেট হ'ব এইটোৱে এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। ইম্পৰ্টেণ্ট লিংকসমূহ আপোনালোকে এইখন পেজত পাই যাব। ইয়াত দেখা পাইছে ক্লিক হিয়াৰ অপশ্যনটো আপুনি ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে এনেকুৱা এটা SBI লাইভ বুলি এটা পেজ অ'পেন হৈ যাব। তো এই পেজত আহি আপোনালোকে কি কৰিব, অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোক অকণমান তলত আহি যাব। ইয়াত আপোনালোক দেখা পাইছে ফিল ইন দ্য ডিটেইলছ বেলো এণ্ড ছাবমিট ইউৰ এপ্লিকেশ্যন টু জইন আছ এণ্ড ইঞ্চুৰেঞ্চ এডভাইজাৰ। তো আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে চাকৰিসমূহ বাবে আবেদন কৰিব পাৰিব। তো ইয়াত দেখা পাইছে মিষ্টাৰ মিছেছ আপোনাৰ যিটো হয় এইটো আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত দেখা পাইছে ফুল নেম, ইমেইল, লগতে আপোনালোকৰ এড্ৰেছটো আপুনি ইয়াত দি দিব। যিটো ফুল এড্ৰেছ হয় ফুল এড্ৰেছটো আপোনালোকে ইয়াতে দি দিব। ইয়াতে আপোনালোকৰ যিটো পিনক'ড হয় পিনক'ডটো দি দিব। অফিচ ফোন ইয়াত দি দিব। ৰেচিডেঞ্চ ফোন যিটো হয় আপোনালোকৰ নিজৰ ফোন নম্বৰটো ইয়াত দি দিব। মোবাইল নম্বৰ দি দিব। আপোনাৰ যিটো ষ্টেট হয় ষ্টেটটো ইয়াৰ পৰা ছিলেক্ট কৰি দি দিব। চিটিৰ যিটো হয় আপোনালোকৰ চিটিটো দি দিব। লগতে আপোনালোকে ইয়াতে কেপচা আহিব, আপুনি কেপচাটো ইয়াত ফিল কৰি ছাবমিট অপশ্যন পাব, ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো সম্পন্ন হৈ যাব। তো আপোনালোকে এনেদৰে আপোনালোকৰ আবেদনসমূহ কৰিব পাৰিব। যদি কিবা অসুবিধা পায় কমেণ্টত জনাব, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু এনেকুৱা আপডেটসমূহ ডেইলি পাই থাকিবৰ কাৰণে লগতে এনেকুৱা জব আপডেটসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। লগতে আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে আপডেট হ'ব গম পায়। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।